ভাবিছোৱা বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট সৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত ভাবিছোৱা। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 17 অধ্যায় 24 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, হে পিতৃ, জগত স্থাপন কৰাৰ আগেয়ে তুমি মোক প্ৰেম কৰাৰ কাৰণে যি মহিমা মোক দিলা, মোৰ সেই মহিমা তুমি মোক দিয়া মানুহবিলাকে দেখা পাবলৈ মই থকা ঠাইত মোৰ লগত তেওঁবিলাকে যেন থাকে, এই মোৰ বাঞ্ছা। প্ৰভু যীশুৱে নিজৰ প্ৰাৰ্থনাত এইদৰে কৈছে যে যিবিলাকে তেওঁক বিশ্বাস কৰি পৰিত্ৰাণ পাইছে তেওঁবিলাকে যাতে তেওঁৰ লগত সদায় থাকে আৰু তাত থাকে য'ত তেওঁ থাকে। ঈশ্বৰে যিবিলাকক তেওঁক দিলে তেওঁবিলাকে যাতে তেওঁৰ মহিমাক দেখা পাবলৈ পায়, এয়া তেওঁ ইচ্ছা কৰে। পিতৃয়ে পুত্ৰক জগত স্থাপন কৰাৰ আগেয়ে প্ৰেম কৰিছিল। যিবিলাকে পৰিত্ৰাণ পায় আৰু মৃত্যুবৰণ কৰে তেওঁবিলাকে স্বৰ্গলৈ যায় আৰু তাত প্ৰভুৰ মহিমাক দেখিবলৈ পায়। এই মহিমা তেওঁৰ ঈশ্বৰত্বৰ মহিমা হয়, যি মহিমা জগত স্থাপন কৰাৰ পূৰ্বেই তেওঁৰ আছিল। ইমানেই নহয়, কিন্তু তেওঁবিলাকে তেওঁৰ সেই মহিমাকো দেখা পাব, যি মহিমা তেওঁৰ মুক্তিদাতাৰ ৰূপে আছে। এই মহিমা ইয়াৰ প্ৰমাণ হয় যে পিতৃ ঈশ্বৰে পুত্ৰক প্ৰেম কৰিলে। ঈশ্বৰৰ ধন্যবাদ হওক যে ঈশ্বৰে মানৱ জাতিক ইমানেই প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুক বলিদান হ'বলৈ দি দিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নৰকত নাশ নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰৰ এই মহান প্ৰেমক বুজি পাই পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।